ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি হ'ল অৰুণোদয় আঁচনি। কিন্তু এই আঁচনিৰ নামত নিতৌ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। পঞ্চায়ত নিৰ্বাচন সমাপ্তিৰ লগে লগে পুনৰ এই আঁচনিক লৈ উঠিছে ভয়ংকৰ অভিযোগ। নৱগঠিত নিজধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজধিং গাঁও পঞ্চায়তৰ সুতাৰ গাঁৱৰ ৮ নং ৱাৰ্ডত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ শ শ মহিলাই। ইফালে বাছনি কমিটিয়ে প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি নিজৰ পৰিয়ালৰ লোকৰ নাম সন্নিৱিষ্ট কৰাৰো অভিযোগ ৰাইজৰ। ইফালে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান কৰে আঁচনি বঞ্চিত মহিলাসকলে। ৰাইজৰ দাবী, প্ৰতিবাদ ভয়ংকৰ নোহোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰক অৰুণোদয় আঁচনি। আঁচনি যি কেলেংকাৰী আৰম্ভ হৈছে, চৰকাৰৰ ফালৰ পৰা যিসকলক বাছনি কৰিব দিছে তেওঁলোকে নিজে নিজৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰি নিজ গাঁও পঞ্চায়তৰ শ শ বিধৱা মহিলা, বিকলাংগ মহিলা, একেবাৰে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহক বাদ দি তেওঁলোকে ধনী আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিছে। সেয়া আমি নগাঁও জিলা প্ৰশাসন DC মহোদয়ক অনুৰোধ জনাওঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ যে অতি সোনকালে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যিসকল বিধৱা, বিকলাংগ আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ নাম বাদ পৰিছে সেয়া যাতে অন্তৰ্ভুক্ত হয়, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। যদি জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত চকু নিদিয়ে আৰু ইয়াৰ বিহিত ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি এই শ শ বিধৱা মহিলা, বিকলাংগ মহিলাক লগত লৈ খোজকাঢ়ি আমি DC অফিচলৈ যাবলৈ বাধ্য হ'ম আৰু মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম। আমি নিজদিন গাঁও পঞ্চায়তত যি খেলিমেলি দেখা পাইছোঁ অৰুণোদয় আঁচনিত, ইয়াত যিসকলক চৰকাৰৰ ফালৰ পৰা বাছনি কৰিব দিছে তেওঁলোকক কমিটিসকলক বুথ কমিটিয়ে হওক বা আঞ্চলিক কমিটিয়ে হওক বাছিব দিছে, তেওঁলোকে কি কৰিছে নিজৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াত ধনী মানুহ কাৰোবাৰ ৰেচন কাৰ্ড নাই, ধেমাজিৰ পৰা ৰেচন কাৰ্ড আনি আমাৰ নিজদিন গাঁও পঞ্চায়তত সোমাই দিছে। কাৰোবাৰ পৰিয়ালত চাকৰি আছে তথাপিও তেওঁলোকৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে অৰুণোদয় আঁচনিত। যিসকল বিধৱা মানুহ, বিকলাংগ মানুহ, অন্ধ মানুহ তেওঁলোকৰ নাম বাদ পৰিছে। তেওঁলোকে আগৰ পৰা 3 বছৰ 4 বছৰ হৈছে তেওঁলোকে অৰুণোদয় পাই আছিল। কিন্তু নতুনকৈ যিটো 3.0 যিটো আঁচনিৰ যিটো শুধৰণি আহিছে আৰু ভেৰিফিকেশ্যন আহিছে, ইয়াত এই দুখীয়া মানুহবিলাকৰ নাম বাদ পৰি ধনী মানুহৰ নামবিলাক অন্তৰ্ভুক্ত হৈছে। অৰুণোদয় পোৱা নাই? 4 বছর ধরে পাইতেছি, পঞ্চায়েত মানে আনছি, এবার কাটতে দিচ্ছে। আমার জামাই নাই, বুথ নাই, গাঙ্গে ভাঙ্গা মানুষ আমরা মাথা বাড়ি থাকি। এটা দিচ্ছে, এটা দেয়া হাই রে, কাটতে নিচ্ছে গা, এবার কাটতে দিচ্ছে। আমরা কিবা চলবাম, আগে দিচ্ছে এটা দিয়ে আমরা বহুত কিছু করিয়া খাইতেছি। আমরা 99 কাটতে দিচ্ছে। নাম মুখ্যমন্ত্রী আমরা এটা সহায়তা করিয়া দেও, এটা সহায়তা থেকে আমরা বহুত কিছু করিয়া চলিয়া খাইছি। মাতাবাড়ি থাকি গাঙ্গা ভাঙ্গা মানুষ, আমরা এটা চাইতেছি আমরা হিসাবার করিয়া দিত, আমরা বহুত সহায় করছে। ময়ৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।